কোক ষ্টুডিঅ' ভাৰতত ইতিমধ্যে খলকনি লগোৱা এটা গীত হলো ললো, যি আচলতে এই গীতটিৰ যি আঁৰত লুকাই থকা ব্যক্তিজন হৈছে জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰ। শংকুৰাজ কোঁৱৰে এই গীতটিত কণ্ঠ নিগৰাইছে আৰু সকলোৰে মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। আঁৰৰ মূল ব্যক্তিজন বুলি ক'ব লাগিব এই মুহূৰ্তত। যিহেতু শংকুৰাজ কোঁৱৰ আমাৰ লগত উপস্থিত আছে, আমি তেওঁৰ মুখৰ পৰাই আচলতে জানিব পৰা গৈছে যে এই গীতটিৰ জৰিয়তে মৰাণ জনগোষ্ঠীৰ যি পৰম্পৰা, আচলতে হাতীক প্ৰশিক্ষণ দিয়াৰ সময়ত এই গীতটি ব্যৱহাৰ কৰা হয় আৰু ফান্দিগৰাকীয়ে গাই আচলতে হাতীক প্ৰশিক্ষণ দিয়ে। আৰু এই মুহূৰ্তত যিহেতু আমাৰ লগত কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰ উপস্থিত আছে, তেওঁৰ মুখৰ পৰা আমি জানিম পোনে পোনে কিছু কথা। স্বাগতম জনাইছো নিউজ 18ত। কি ক'বা? খুব ভাল লাগিছে। প্ৰথম কথা, আজি আমি আহি তৰাণী গাঁৱত আজি আমি সকলো আহি উপস্থিত হৈছোহি। আমাৰ আজি এই গীতৰ এটা স্ক্ৰিনিং এটা হ'ব, তাৰ বাবে আমি আহিছোঁ আৰু ইয়াত সকলোকে লগ পাই আমি আগতে এবাৰ আহি গৈছিলোঁ। আৰু হৰ্টমৰণ কাইদেউৰ লগত বহি আছে আমাৰ উমানন্দ মুদৈ ডাঙৰীয়া। তেখেতৰ লগত আমি প্ৰথমবাৰ যেতিয়া আহিছিলোঁ তেতিয়া উমানন্দ মুদৈ ডাঙৰীয়াই মোক হৰ্টমৰণ কাইদেউৰ লগত চিনাকি কৰাইছিলে। আৰু তেতিয়া তাৰ আগতেও মোৰ এজন ভাইটি আছে, তেওঁ ডকুমেণ্টাৰী বনায়, তথ্যচিত্ৰ এখন বনাই আছিলে। সেই হাতী প্ৰশিক্ষণ দিয়াৰ এই প্ৰথাটোৰ ওপৰতে এখন তথ্যচিত্ৰ কৰিছিলে। সেই তথ্যচিত্ৰখন সি মোক দেখাইছিলে মোৰ ঘৰত। তেতিয়া সেইখন চাওঁতে মই দেখিলোঁ যে তাত বহুত ধুনীয়া এটা নাম এটা তাত ব্যৱহাৰ কৰা হৈছিলে। বেলেগ ধৰণৰ কোনো বেকগ্ৰাউণ্ড মিউজিক তেনেকৈ নাছিলে, কিন্তু সেই নামটোৱে ইমান ধুনীয়াকৈ তাত সিহে এডিট কৰিছে বস্তুটো, আৰু সেই বস্তুটো মোক বহুত আপ্লুত কৰিছিলে। আৰু তথ্যচিত্ৰখন চোৱাৰ পিছত মই তাক ফোন কৰিলোঁ। তেতিয়া ক'লে যে এই কিবা এটা কৰিব পাৰি নেকি এইটো। তেতিয়া ইতিমধ্যে মোক কোক ষ্টুডিঅ' ভাৰতৰ পৰা 3টা গান গীতৰ কাৰণে মোক তেওঁলোকে আহিছিলে, আমাৰ এপ্ৰ'চ কৰিছিলে। তাৰে এটা গীত মই এই হাতী শিকোৱা নামৰ কিছু অংশ গীতটোত সন্নিৱিষ্ট কৰিছোঁ আৰু তাৰ লগতে নিজাৰ কম্পজিশ্যন, তেনেকৈ সকলোখিনি মিলাই এটা গীত আমি তৈয়াৰ কৰিছিলোঁ। সেই গীতৰ গীতটো সৃষ্টি কৰি থকা পৰ্যায়তে তেতিয়া এদিন হিমাংশুৱে মোক লগ ধৰিলে তৰাণী গাঁৱলৈ। তৰাণী গাঁৱলৈ সেই তাৰ তথ্যচিত্ৰখন তেতিয়া স্ক্ৰিনিং কৰিবৰ কাৰণে। তেতিয়া তেখেতে মোক উমানন্দ মুদৈ ডাঙৰীয়াৰ লগত চিনাকি কৰালে আৰু তেখেতে আমাক হৰ্টমৰণৰ ঘৰলৈ লৈ আহিলে। তাৰপিছত আমি সকলোকে অৱগত কৰিলোঁ যে আমি এনেকুৱা এটা প্ৰজেক্ট কৰি আছোঁ, য'ত এই হাতী শিকোৱা নামটো আমি ব্যৱহাৰ কৰিছোঁ, তাৰ কিছু এটা অংশ আমি ব্যৱহাৰ কৰিছোঁ। আৰু সকলোৰে আশীৰ্বাদ লৈ, ৰাইজৰ আশীৰ্বাদ লৈ, তামোল পাণ দি আমি সেৱা জনাই সকলোকে আমি আগবাঢ়িলোঁ কামটোত। আজি হয়তো সেই ৰাইজৰ মৰম আৰু ৰাইজৰ আশীৰ্বাদৰ ফলতে আজি গীতটোৱে আজি ইমান মৰম পাইছে, সকলোৰে পৰা আদৰ সাদৰ পাইছে। আৰু মোক ভাবি খুবেই ভাল লাগিছে আৰু মই নিজকে বহুত ধন্যবাদ দিছোঁ এইটোক, আৰু সকলো প্ৰতি মোৰ অশেষ কৃতজ্ঞতা। আৰু এটা কথা জানিব বিচাৰিম, যিহেতু আজিকালিৰ দেখা যায় যে নতুন বহুত ট্ৰেণ্ডিং গান আজিকালি ওলাইছে, কিন্তু তাৰ মাজত এই গীতটি যে আচলতে ইমান মৰাণ জনগোষ্ঠীৰ এটা গীত, যে বিশেষকৈ হাতীক প্ৰশিক্ষণ দিয়াৰ সময়ত এই গীতটি গোৱা হয়, সেই গীতটি আচলতে ফিউজন হিচাপে যে সকলোৰে সন্মুখত যদি আমি লৈ অহা যায়, খুব জনপ্ৰিয়তা লাভ কৰিব, সেই বস্তুটো মনলৈ কেনেকৈ আহিলে? কাৰণ কোক ষ্টুডিঅ' ভাৰতে যেতিয়া এইবাৰ প্ৰথমবাৰৰ বাবে, তেওঁলোকে আগতেও যদিও নৰ্থ ইষ্টখন তেওঁলোকে হেৰি কৰিছে, নৰ্থ ইষ্টৰ ওচৰলৈ আহিছিলে, নৰ্থ ইষ্টৰ গীতসমূহ তেওঁলোকে এক্সপ্ল'ৰ কৰিব বিচাৰিছিলে, কিন্তু এইবাৰ তেওঁলোকে অলপ বেলেগ ধৰণে কথাটো ভাবিছিলে। আৰু তেওঁ যেতিয়া ক'লে যে আমি অকণমান বেলেগকৈ চিন্তা কৰিছোঁ আৰু আমি ইয়াৰ ফ'ক যিটো, সেই ফ'কটো লৈ আপুনি যদি কিবা এটা কৰিব পাৰে, এক্সপেৰিমেণ্ট এটা, তেনেকৈ আচলতে বস্তুটো কনচেপ্টটো তেনেকৈ আহিছিলে আচলতে। তো সেইকাৰণে সেই হাতী শিকোৱা নামৰ কিছু অংশ লৈ বাকীখিনি আৰু যিবিলাক আমাৰ বিহুনাম আছে, বিহুগীত আছে, অন্য বিহুগীত, সেই বিহুগীতৰ সুৰবিলাক লৈ আৰু নিজৰ কিছুমান সুৰ লৈ তেনেকৈ আমি গীতটো তেনেকৈ প্ৰস্তুত কৰি উলিয়াইছিলোঁ। তো সেই আইডিয়াটো আগৰ পৰাই আছিলে যে এনেকুৱা কিবা এটা ফিউজন এটা কৰিবলৈ, কাৰণ কোক ষ্টুডিঅ' ভাৰতৰ সেই কনচেপ্টটোৱে হৈছে ফিউজন মিউজিক। তেওঁলোকে এইটো ছিজনত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ শিল্পীৰ লগত তেওঁলোকে কলাবৰেশ্যন কৰিছে। তেওঁলোকে উত্তৰ ভাৰতৰ
কিছু শিল্পীৰ লগত এবাৰ নৰ্থ ইষ্টৰ ফালে আহিছে তাৰপিছত তেওঁলোকে চাউথৰ ফালেও যাব তেনেকৈ বিভিন্ন আৰ্টিষ্টৰ লগত তেওঁলোকে কোলাবৰেশ্যন কৰিছে আৰু সেই কনচেপ্টটো তেওঁলোকৰ সেইটোৱে হয় ফিউজনে হয় গতিকে সেই কনচেপ্টটোৰ লগত মিলাকে আমি সেই গীতটো প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু আপুনি যিহেতু এটা কথা ভাল জানিব যে এই গীতটি যেতিয়া প্ৰস্তুত কৰা হৈছিলে বা এই গানটো যেতিয়া সকলোৰে মাজত মুকলি কৰা হৈছে তাৰপিছত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেনেদৰে আঁকোৱালি লৈছে বিশেষকৈ শিল্পী সমাজে বহুত বহুত ভালকৈ আদৰি লৈছে বুলি মই খবৰ পাইছোঁ মোৰ লণ্ডন আৰু অন্যান্য ছিংগাপুৰ ডুবাইতো বন্ধুবৰ্গসকল আছে দাদা বাইদেউসকল আছে তেওঁলোকে বহুতে তেওঁলোকে খুব ভাল পাইছে গীতটো আৰু তেওঁলোকৰ নিজৰ আমাৰ ভাৰতবৰ্ষৰ বাহিৰৰ যিখিনি আমাৰ অসমীয়া কমিউনিটি আছে সেই কমিউনিটিবিলাকত গানটো বিয়পি উঠিছে আৰু পাকিস্তানতো গীতটো প্ৰায় বহুত পপুলাৰ হৈছে বুলি শুনিবলৈ পাইছোঁ কাৰণ বহুত মোৰ বন্ধু বা মোৰ বাইদেউ এগৰাকী আছে তেওঁ লণ্ডনত থাকে তেওঁৰ পাকিস্তানৰ কিছু বন্ধু বান্ধৱী আছে তেওঁলোকৰ লগতো মানে আদান প্ৰদান হৈ থাকে গীতবিলাক পাকিস্তানৰ গীত তেওঁ শুনে তেওঁ আমাৰ ভাৰতবৰ্ষৰ গীতবিলাক শুনে যেনেকৈ এই গীতটো তাতো বহুত ভালকৈ মানে প্ৰচাৰ হৈছে আৰু যিহেতু কোক ষ্টুডিঅ'ৰ এনেকুৱা এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায় য'ত শ্ৰোতাবিলাক গোটেই বিশ্বতে বিয়পি আছে বুলি ক'ব পাৰি গতিকে মই ভাবোঁ এইটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে আৰু অসমৰ কাৰণে এটা বহুত গৌৰৱ কৰিবলগীয়া কথা এইটো জানিব বিচাৰিম যে এই গীতটি যিসকল এগৰাকী আপোনাৰ গায়িকা আছে লগতে যিসকল মিউজিচিয়ান আছে অসমৰে নে অসমৰ বাহিৰৰ তেওঁ আচলতে বম্বেৰ হয় তেওঁ মাৰাঠী হয় তেওঁৰ নাম হৈছে শালমালী খোলগৰে খুব টেলেণ্টেড এগৰাকী গায়িকা তেওঁ কম্প'জো কৰে গীত লিখেও আৰু প্ৰথমতে গোটেই গীতটো আচলতে আমি অসমীয়াতে কৰিছিলোঁ তাত যিখিনি হিন্দী আপোনালোকে শুনিবলৈ পাইছে যিখিনি হিন্দী পাৰ্ট আছিলে তো কিন্তু যিহেতু কোক ষ্টুডিঅ'ৰ অডিয়েঞ্চ পেন ইণ্ডিয়া লেভেলত আছে গোটেই বিশ্বত আছে গতিকে তেওঁলোকে ক'লে যে অলপমান আমি যদি হিন্দী ইয়াত এড কৰিব পাৰোঁ হিন্দী যদি লিখিব পাৰোঁ সেইটো চিন্তা কৰি তেওঁলোকে ক'লে যে আমি বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ বেলেগ মানে মেইন ষ্ট্ৰীম ভাৰতবৰ্ষৰ এগৰাকী শিল্পীও তাৰ লগত জড়িত থাকক প্ৰজেক্টটোত আৰু ঠিক তেনেকৈ আগবাঢ়িলোঁ আমি তাত আমি হিন্দীও কিছুমান লিৰিক্স আমি তাত এড কৰিলোঁ আৰু তেওঁ অসমীয়াটো কিন্তু গাইছে দ্বিতীয় অন্তৰাটোত তেওঁ অসমীয়াতে ছটাই পৰে বতে ঢলি কলি হাতী ধৰিবলৈ যাওঁ লাহৰি তাৰপিছত যিখিনি গীত যিখিনি শব্দ তেওঁ ইমান মন পুতি তেওঁ শুনিছে প্ৰথম কথা আৰু তেওঁ যেতিয়া গাইছে গাওঁতে আকৌ তেওঁ অসমীয়াটো বহুতে কি কৰে অসমীয়াটো ইংৰাজী লিপিত লিখি লয় তেওঁ আকৌ অসমীয়াটো দেৱনাগৰীত লিখি লৈছে যাতে উচ্চাৰণবিলাক তেওঁ শুদ্ধকৈ কৰিব পাৰে অসমীয়া কথা মানে শব্দটো তেওঁ আকৌ নিজৰ হিন্দীটো আকৌ একদম আকাৰ উকাৰ মিলাই মেলি লিখিছে যাতে আ এইবিলাক উচ্চাৰণবিলাক যাতে এইবিলাক উচ্চাৰণ যাতে শুদ্ধকৈ তেওঁ কৰিব পাৰে খুব চিনচিয়াৰলি কামটো কৰিছে আৰু সেইকাৰণে হয়তো বহুত ধুনীয়াকৈ গীতটো ওলাই পৰিছে এই মুহূৰ্তত এক সুন্দৰ পৰিৱেশ যদি অকণমান গীতটি গুণগুণাই দিব পাৰা তেনেহ'লে হয়তো আমাৰ নিউজ 18 দৰ্শকো চাই ভাল পাব মই অলপ মাজৰ পৰা গাইছোঁ ছটাই পৰে বতে ধুঁৱলি কুঁৱলি হাতী ধৰিবলে যাৱে লাহৰি হাতী হেৰুৱালি লিহিৰি বনতে ঘোঁৰা হেৰুৱালি ৰণতে চেনাইতি এদিনে বাগৰি যে গৈ যৌৱন মোৰ মৰহি গলে চুনৈ চোতালৰ দুবৰি বন মোলৈ তোৰ আছেনে মন হললাই হেই হলল বগৰীয়া খাই তোৰ মাৰে বিদেশ গলৈ তোৰে নিন্দা যায় হললাই বহুত বহুত ধন্যবাদ এয়া আছিলে জনপ্ৰিয় কণ্ঠশিল্পী
সংগ্ৰাজ কোঁৱৰ আমাৰ লগত আৰু আমি নিউজ 18 দৰ্শক দেখুৱালে আচলতে কিদৰে এই গান তেওঁ কোক ষ্টুডিঅ' ভাৰতলৈ লৈ গৈছিলে আৰু পৰিকল্পনা কেনেধৰণে তেওঁ কৰিছিলে আৰু এই মুহূৰ্তত যিহেতু অশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে এই গীতটিয়ে আৰু সকলোৰে মাজত ইতিমধ্যে বিয়পি পৰিছে সকলোৰে মুখে মুখে এটিয়ে গীত আৰু যিহেতু বিহুৰ বতৰ আৰু তাৰ বাবে বহুতো নতুন পৰিকল্পনা ইতিমধ্যে আছে কণ্ঠশিল্পীগৰাকীৰ আৰু এয়া আমি দেখুৱাইছো তৰণী গাঁৱৰ পৰিৱেশ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ